ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছোঁ। প্ৰথমতে মোৰ সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু গুৰু পিতা গুৰু মালৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু ইয়াত যিমান দাগ দাগি আছে সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। মোৰ নাম শ্ৰীমতী অঞ্জনা বড়ো, উশাপুৰ গাঁৱৰ দুলীয়াজান। মোৰ এটা সাক্ষ্য আছিলে। 20 চনতে মোৰ এটা আঁঠু বিষ হৈছিলে। আঁঠুটো ইমানে বিষ মানে শুব নোৱাৰোঁ, লেট্ৰিন কৰিব নোৱাৰোঁ, পেচাব কৰিব নোৱাৰোঁ, তেনেকুৱা অৱস্থা হৈছিলে। তেনেকুৱা অৱস্থাতে মই ডাক্তৰৰ ঘৰলৈ যোৱা নাছিলোঁ বাৰু, যাম বুলি ভাবি থাকোঁতেই এগৰাকী ওচৰৰে নবৌ আহিলে। নবৌগৰাকীয়ে ক'লে, কি হৈছে তোমাৰ? মই কৈছোঁ, নবৌ মোৰ আঁঠুটো খুব বিষ। তেতিয়া সেই নবৌগৰাকীয়ে ক'লে, তুমি ডুমৰ দলং প্ৰাৰ্থনা ভৱন এনেকুৱা জেগা মৰাণত শুনিছা নেকি কেতিয়াবা? মই বোলো শুনা নাই নবৌ। তেনেকৈ বুলি ক'লোঁ, তুমি চাবাচোন মোবাইলতো পাবা, আমাৰ ছোৱালী গৈছিলে, খুব ডাঙৰ অসুখ হৈছিলে, ভাল হ'ল, তেনেকৈ বুলি ক'লে। সেইমতে মই মাজুটোৰ ল'ৰাক ক'লোঁ, তেতিয়া প্ৰাৰ্থনা ভৱনত এনেকুৱা আছে বুলি কৈছে, তুমি বোলো মোবাইলত চাৰ্চ কৰি চোৱা। তেনেকৈ পালোঁ। 20 চনতে দেওবাৰ দিন এটাত আহিলোঁ, বোৱাৰী আৰু নাতি মাজুটোৰ ল'ৰা লৈ পেলাই আহিলোঁ। গাড়ীত উঠিব নোৱাৰা আহোঁতে এনেকুৱা অৱস্থা হৈছিলে, বিষ দাঙি দিছে ল'ৰাই। মই তেতিয়া ভাবিছোঁ মই কেনেকৈ প্ৰাৰ্থনা কৰিম তাত, ইমান বিষ। তেতিয়া তেনেকৈ ভগৱানক সাক্ষী কৰি আহিলোঁ। এই নতুন এইখনত নহয়, কিন্তু সেই আগৰ পুৰণিখনত গৈছিলোঁ মই। তেতিয়া তাত প্ৰথমে নামিছোঁ, অলপ ভৰিটো ভাল লগা যেন পাইছোঁ। তাৰপাছত পিতাইক দেখুৱাই দিলে, এইজন জগ 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 আপোনালোকে সেৱা কৰক বুলি কৈছোঁ। তেতিয়া পিতাই ভৰিত চৰণত ধৰি সেৱা কৰিছোঁ। পিতাই মোৰ বৰ বিষ হৈছে, এনেকৈ দুলীয়াজানৰ পৰা আহিছোঁ, আঁঠু বিষ হ'ব, ভাল হ'ব, তাত বহক বুলি ক'লে পিতাই। বহিলোঁ। বহাৰ পাছতে ইফাল সিফাল কৰিব পাৰিছোঁ লাহে লাহে। ইমানেই সুন্দৰকৈ ভাল হ'লোঁ মই তেতিয়াৰ পৰাই। ইমান বিষ আছিলে, তাৰ পাছৰ পৰাই মোৰ একেবাৰে আঁঠুটো বিষ নাইকিয়া হ'ল, একেবাৰে নাই মোৰ তেতিয়াৰ পৰাই। তাৰপৰা ইয়াত আহি থকা হয়, স্বাস্থ্যত দিম বুলি ভাবোঁ। তেনেকৈ থাকোঁতে কিন্তু ভগৱানে আজিহে সাক্ষ্য দিবলৈ ইয়াত উপস্থিত কৰাইছে। সেই সাক্ষ্য দিবলৈ আজি সুযোগ পাইছোঁ। আহি থাকোঁ, পিতাই তেল পানী লৈ আমি সদায় গৃহত প্ৰাৰ্থনা কৰি থাকোঁ। তেনেকৈ জীৱন চলি গৈছোঁ এতিয়ালৈকে। আজি কেইবাবছৰ হ'ল, মোৰ একোৱে এতিয়া নাই। কৰি মেলি খাবলৈ সুস্থ দেহাৰে মই ঘূৰি পকি খাবলৈ পাইছোঁ। সেয়ে মোৰ ভাগ্য শাস্ত্ৰ আছিলে। প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড।